NSP স্কলাৰশ্বিপ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে NSPত থকা ঈশানোদয়, পোষ্ট মেট্ৰিক, SC, OBC, ST স্কলাৰশ্বিপ এপ্লাই কৰিছা বা NEC এপ্লাই কৰিছা বা ডিফাৰেণ্ট আদাৰ স্কলাৰশ্বিপ এপ্লাই কৰিছা, বৰ্তমান দেখা গৈছে যে মেক্সিমাম ষ্টুডেণ্টৰ ৰিনিউৱেল আহিছে 2026-2027। ইয়াৰ ৰিজন কি বা এয়া কি হ'ল বা যিবোৰ ষ্টুডেণ্টে 2025ত এপ্লাই কৰিছে সিহঁতৰো আহিছে। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট কথাখিনি ভালদৰে শুনিবা। ফাৰ্ষ্ট অফ অল ৰিনিউৱেল কোনবোৰ ষ্টুডেণ্টৰ আহে? যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট পে'মেণ্ট পাইছে সেইবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিব বা 2024ৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিব বা 2023ৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিব। বাট যিবোৰ ষ্টুডেণ্টে 2025ত কৰিছে সিহঁতৰো দেখা গৈছে যে ৰিনিউৱেল আহিছে, ঈশানোদয়ৰ হওক বা পোষ্ট মেট্ৰিক হওক। এইটো মই প্ৰথমতে বহুতৰ চেক কৰিলোঁ, যিখিনি ষ্টুডেণ্ট ৰিনিউৱেল আছিল সিহঁতৰ আহিছিল, বাট সিহঁতৰ সিহঁতৰ একো প্ৰব্লেম নহয়, সিহঁতক ৰিনিউৱেল কৰিব লাগিব। কাৰণ সিহঁতে ফাৰ্ষ্ট পে'মেণ্ট পাইছে, ছেকেণ্ড পে'মেণ্ট পাই আছে, থাৰ্ড পে'মেণ্টৰ কাৰণে ৰিনিউৱেল কৰিব লাগিব। আৰু NSP পৰ্টেলতো মই চাব পাৰিছোঁ, তোমালোকেও চাব পাৰিছা যদি চেক কৰা। NSP 2000 ছেশ্যন চেঞ্জ হৈ গৈছে, 2026-27 হৈছে, 26-27 হৈছে, মানে আপডেট হৈছে, NSP পৰ্টেল আপডেট হৈছে। আৰু আপডেটৰ লগতে যিখিনি ষ্টুডেণ্টক ৰিনিউৱেল দিব লগা আছিলে সেইখিনি দিয়াৰ লগে লগে কি হৈছে, নতুন ষ্টুডেণ্ট যেনেকৈ 2025ত ঈশানোদয় এপ্লাই কৰা সিহঁতৰ মেৰিট লিষ্ট অহাই নাই, চ' তাৰে আগতে ৰিনিউৱেল গুচি গৈছে। চ' এইটো এটা টেকনিকেল গ্লিচ, ইয়াৰ কাৰণে কোনো প্ৰব্লেম নহয়। জাষ্ট তোমালোকে একো নকৰিবা বা পোষ্ট মেট্ৰিক যিমান স্কলাৰশ্বিপ আছে, পোষ্ট মেট্ৰিক, SC, OBC, ST বা ঈশানোদয় কৰা যিমান ষ্টুডেণ্ট আছে, তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ প্ৰচিড ক্লিক নকৰিবা এতিয়াই, কাৰণ ৰিনিউৱেল কৰিবলৈ সময় আছে, বহুত আছে, এতিয়ালৈকে টাইম দিয়া নাই। মই যদি স্কিমত যাওঁ, স্কিমত চেক কৰিছোঁ, স্কিমত যাই, বাট তাতে ডেট চেঞ্জ হোৱা নাই বা অ'পেন হোৱা নাই এতিয়ালৈকে, যে তোমালোকক ৰিনিউৱেল কেতিয়া কৰিব লাগিব বা অ'পেন কেতিয়া হ'ব ষ্টুডেণ্টৰ কাৰণে, কেতিয়া ফাইনেল মানে লাষ্ট ভেৰিফাইড ডেট, সেইবোৰ একো দিয়া নাই। চ' তোমালোকে একো নকৰিবা। এইটো যিবোৰ ষ্টুডেণ্টৰ অ'ল্ড সিহঁতৰ বাৰু, সিহঁতৰ ৰিনিউৱেল আহিব, বাট যিবোৰ ষ্টুডেণ্ট নতুন 2025ৰ সিহঁতৰ ৰিনিউৱেল আহিব লগা নাছিলে। যেনে ঈশানোদয়ৰ ৰিনিউৱেল আহিব লগা এতিয়াই নাছিলে, আগষ্টত যেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব তেতিয়া আহিব। চ' মেক্সিমাম ষ্টুডেণ্টৰ দেখা গৈছে যে ৰিনিউৱেল আহিছে। আৰু এইটো এটা টেকনিকেল গ্লিচ, মেবি 24 আৱাৰ বা 72 আৱাৰত ঠিক হৈ যাব, 24, 48 বা 72 আৱাৰত ঠিক হৈ যাব। যেতিয়া এইটো ঠিক হ'ব তেতিয়া পৰ্টেলত ডেট আহিব, তাৰে পিছত হৈ যাব, মানে চবৰে ঠিক হৈ যাব। এতিয়া কথাটো হ'ল যে এনেকুৱা হ'ব পাৰে, এটা কণ্ডিশ্যন মই ৰাতিপুৱাই ডিছকাশ্যন কৰিলোঁ যে তোমাৰ যিবোৰ ষ্টুডেণ্টৰ 2024-25ৰ সিহঁতৰ যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছে সিহঁতৰতো আহিছে, বা যিবোৰ পে'মেণ্ট পোৱা নাই সিহঁতৰ আহিছে। চ' তোমালোকৰ পে'মেণ্টটো মেবি জুলাইৰ বা আগষ্টৰ আগত দি দিব। চ' তাৰে পিছত তোমালোকৰ এই ডেটটো দিয়াৰ পিছত তোমালোকে আগষ্ট-ছেপ্টেম্বৰত তোমালোকে ৰিনিউৱেল কৰিবা। চ' সিহঁতৰ কাৰণে, যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাই আছিল সিহঁতৰ কাৰণে এইটো নৰ্মেল, বাট যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, ডাইৰেক্ট মেৰিট লিষ্ট অহাই নাই, ডাইৰেক্ট ৰিনিউৱেল দিছে, সেইটো এটা মানে মানে গ্লিচ বুলি ধৰা হয়। NSPত এনেকুৱা হৈ থাকে, প্ৰায়ে দেখা যায়, মানে কেতিয়াবা হৈ থাকে, বাট 48 আৱাৰ বা 72 আৱাৰত মানে 3 দিনত এইটো প্ৰব্লেম ঠিক হৈ যায়। চ' ইয়াতে কৰিব লগা একো নাই, তোমালোকে একো নকৰিবা, বিন্দাছ থাকা, কুল থাকা। বহুত ষ্টুডেণ্ট আছে, দাদা আমাৰ কেঞ্চেল হ'ল নেকি বা এনেকুৱা কিয় আহিছে, কিবা কিবি বহুতে কমেণ্ট কৰিছা বা বহুতে মেছেজো কৰিছে। থেংক ইউ, তোমালোকে যে মেছেজ কৰিছা, কিবা এটা সুধিছা, জনাবলৈ ট্ৰাই কৰিছোঁ যে তোমালোকে একো নকৰিবা, প্ৰচিড নামাৰিবা, বিন্দাছ থাকা। তাৰপিছত যদি কিবা কৰিব লাগে মই আপডেট দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডছবোৰক জনাই দিবা। ধন্যবাদ।